RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 6238টা পদ আৰু এই 6238টা পদৰ আপোনালোকৰ এটা বিভাগত নহয় মুঠ ভালেমানকেইটা বিভাগত এই পদকেইটা মুকলি হৈছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছৰ পৰা একদম গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকৰ পদ আছে আৰু আপোনালোকে কেনেদৰে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু কোনকেইটা বিভাগত এই পদকেইটা মুকলি হৈছে ইয়াৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো পদকেইটা ওলাইছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা টোটেল পদৰ সংখ্যা হৈছে 6238টা আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন আবেদনো বৰ্তমান আৰম্ভ হৈ গৈছে। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ বৰ্তমান আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ ইয়াৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025। তো 28 জুলাই 2025লৈকে আপোনালোকে RRB ফালৰ পৰা ওলোৱা টেকনিচিয়ান যি 6238টা গ্ৰেড 1 আৰু গ্ৰেড 3 লেভেলৰ পদ ওলাইছে আপোনালোকৰ এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব 28 জুলাই 2025 আৰু টোটেল আপোনালোকৰ টেকনিচিয়ানৰ কাৰণে পদ আছে 6238টা। ইয়াৰে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে পদ আছে 183টা আৰু টেকনিচিয়ান গ্ৰেড 3 কাৰণে পদ আছে 6055টা আৰু টোটেল পদ হৈছে আপোনালোকৰ 6238টা আৰু ইয়াৰে আপোনালোকৰ নং অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটীৰ কাৰণে পদ আছে ইয়াত 184টা আৰু ইয়াৰে টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ কাৰণে আছে আমাৰ অসমত 15টা আৰু টেকনিচিয়ান গ্ৰেড 3 ছিগনেলৰ কাৰণে আমাৰ অসমত পদ আছে 169টা আৰু অসমত আপোনালোকৰ টোটেল পদ ওলাইছে অসমৰ কাৰণে 184টা আৰু ইয়াৰে আপোনালোকৰ নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডৰ ফালৰ পৰা এই পদকেইটা ওলাইছে আৰু ইয়াৰে আপোনালোকৰ যোনটো পে স্কেল হয় টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ যোনটো আপোনালোকৰ পে স্কেল হয় 29,200 টকা আৰু টেকনিচিয়ান গ্ৰেড 3 লেভেলৰ যোনটো আপোনালোকৰ পে স্কেল হয় সেইটো হ'ল 19,900 টকা আৰু এজ লিমিটটো আপোনালোকৰ ইয়াৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ যোনটো এজ লিমিট হয় সেইটো ধৰি দিছে 18 পৰা 33 বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু টেকনিচিয়ান গ্ৰেড 3 যোনটো আপোনালোকৰ এজ লিমিট হয় সেইটো আপোনালোকৰ ধৰি দিছে 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদিহে আপোনালোকে ধৰি দিয়া বয়সতকৈ OBC হয় তেতিয়া আপোনালোকে 3 বছৰ বেছি হ'লেও পাৰিব। SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব। PWD UR সকলে 10 বছৰ বেছি হ'লেও পাৰিব আৰু PWD SC ST সকলে 15 বছৰ বেছি হ'লেও আপোনালোকে ধৰি দিয়া বয়সটোতকৈ আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ যি অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত বৰ্তমান ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। এপ্লিকেশ্যন ফিজটো ধৰি দিছে SC ST এক্স ছাৰ্ভিচমেন ফিমেল ট্ৰেন্সজেণ্ডাৰ মাইনৰিটি ইকনমিকেলি বেকৱাৰ্ড সকলে দিব লাগিব তেওঁলোক সকলোৱে দিব লাগিব 250 টকা আৰু বাকী যোনসকল আদাৰ্ছ জেনেৰেল আৰু OBC হয় তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব 500 টকা আৰু ইয়াৰে আপোনালোকৰ অনলাইন যি এপ্লাই হয় অনলাইন এপ্লাই আৰম্ভ হৈছে 28 জুন 2025 পৰা ইয়াৰ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 28 জুলাই। তো 28 জুন 2025 পৰা RRB টেকনিচিয়ান গ্ৰেড 1 এণ্ড গ্ৰেড 3 যি 6238টা পদ মুকলি হৈছে এইকেইটাৰ কাৰণে আপোনালোকে 28 জুনৰ পৰা 28 জুলাই 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব rrbapply.gov.in এইটো ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডৰ অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটটোত আহি আপোনালোকে RRB টেকনিচিয়ান গ্ৰেড 1 আৰু গ্ৰেড 3 যি 6238টা পদ আহিছে সেই 6238টা পদৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত আহি আবেদন কৰিব পাৰিব। তো আবেদন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে ইয়াত যোনটো এপ্লাই অপশ্যন আছে এপ্লাইত আহি আপোনালোকে প্ৰথম ৰেজিষ্টাৰটো কৰি ল'ব আৰু ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকে লগ ইন কৰি RRB ফালৰ পৰা ওলোৱা এই 6238টা টেকনিচিয়ান গ্ৰেড 1 আৰু গ্ৰেড 3 পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰে আপোনালোকৰ অসমৰ কাৰণে আমাৰ এইবাৰ পদ আছে 184টা আৰু আবেদন কৰা আপোনালোকৰ কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটতে আহিব লাগিব। ইয়াত ক্ৰিয়েট এন একাউণ্টত আহি প্ৰথম একাউণ্টটো ক্ৰিয়েট কৰি ল'ব আৰু একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছতে আপোনালোকে লগ ইন কৰি এই পদকেইটাৰ কাৰণে আবেদন কৰিব